মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো অসম চৰকাৰে পুনৰ এখন নতুন আঁচনি ৰূপায়ণ কৰিবলৈ ওলাইছে, যিখন আঁচনিৰ নাম হৈছে নিযুত মইনা আঁচনি। তো এই আঁচনিখনৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলক বছৰি 25,000 টকা পৰ্যন্ত আৰ্থিক অনুদান চৰকাৰে প্ৰদান কৰিব। তো কোনসকল ছাত্ৰীয়ে এই আঁচনিখনৰ পৰা ধন লাভ কৰিব, আঁচনিখনৰ এই যি ধন, এই ধন লাভ কৰিবলৈ আবেদন তেওঁলোকে কেতিয়া ফিল আপ কৰিব লাগিব আৰু কেতিয়াৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত এই যি ধন 25,000 টকা পৰ্যন্ত ধন সেয়া সোমাব, গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোত জনাই দিম। তো এই যিখন আঁচনি নিযুত মইনা আঁচনি, এইখন ৰাজ্যত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলৰ বাবেহে ৰূপায়ণ কৰা হৈছে। ছাত্ৰসকলে কিন্তু এই আঁচনিখনৰ পৰা কোনো সুবিধা নাপাব। তো প্ৰথম কথাটো হ'ল, এই আঁচনিখনত তিনিটা ভাগত ধন প্ৰদান কৰা হ'ব। প্ৰথম যিটো ভাগ সেইটো হৈছে একাদশ শ্ৰেণীত এইবাৰ যিসকলে নামভৰ্তি কৰিব। তো আঁচনিখনত ইতিমধ্যে যিসকলে অধ্যয়ন কৰি আছে তেওঁলোকে কিন্তু নাপাব। নতুনকৈ এইবাৰ যিসকলে মেট্ৰিক উত্তীৰ্ণ হৈছে, তেওঁলোকে যিসকলে একাদশ শ্ৰেণীত নামভৰ্তি কৰিবলৈ ওলাইছে তেওঁলোকে আঁচনিখনৰ সুবিধা পাব। নতুনকৈ ডিগ্ৰীত BA, BSc বা বিকমত যিসকলে নামভৰ্তি কৰিব তেওঁলোকে আঁচনিখনৰ সুবিধা পাব। তাৰ লগতে যিসকলে নতুনকৈ মাষ্টাৰ্ছ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকেও আঁচনিখনৰ সুবিধা পাব। তো প্ৰথম কথাটো হ'ল, যিসকলে ফাৰ্ষ্ট ইয়াৰত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিছে তেওঁলোকে প্ৰতি মাহে 1,000 টকাকৈ বেংক একাউণ্টত লাভ কৰিব আৰু বছৰত টোটেল 10,000 টকা তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব। তাৰপিছতে যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিছে, যিসকলে BA, BSc বা বিকমত নামভৰ্তি কৰিছে তেওঁলোকক প্ৰতি মাহে 1250 টকাকৈ চৰকাৰে বেংক একাউণ্টত সোমোৱাই দিব আৰু সেই হিচাপত বছৰত আপোনালোকে 12,500 টকা লাভ কৰিবলৈ সক্ষম হ'ব। তো এই ধনখিনি আচলতে 12 মাহৰ বাবে নহয়, মাত্ৰ 10 মাহৰ বাবে চৰকাৰে দিব, সেইবাবে ইয়াত 12,500 টকা আপোনালোকে লাভ কৰিব। আৰু যিসকলে মাষ্টাৰ্ছ ডিগ্ৰীত এডমিশ্যন লৈছে, MA, MSc, MCom, তাৰ লগত BEdটো অন্তৰ্ভুক্ত হৈ আছে, তো তেওঁলোকে এটা ভাল এমাউণ্ট চৰকাৰৰ পৰা লাভ কৰিব, 2,500 টকা প্ৰতি মাহে লাভ কৰিব আৰু বছৰত 25,000 টকা এই আঁচনিখনৰ জৰিয়তে তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া কথাটো হ'ল, এই যি ধন, এই ধন পাবৰ বাবে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু ফৰ্ম ফিল আপ কেতিয়াৰ পৰা আৰম্ভ হ'ব? তো বিদ্যালয়ৰ বাবে এই যিখন আঁচনি, এই আঁচনিখনৰ যি প্ৰপত্ৰ, সেই প্ৰপত্ৰ বা ফৰ্ম সেইখন আপোনালোকে বিদ্যালয় বা মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত পাই যাব। তো যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিছে বা হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰিছে তেওঁলোকে এই আঁচনিখনৰ বাবে যি ফৰ্ম সেয়া জুলাই মাহৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। ফৰ্মখন মেনুৱেল ফৰ্ম, অনলাইনত নহয় এইখন ফৰ্ম, গতিকে আপোনালোকে নিজৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়তে ফৰ্মখন কালেক্ট কৰি তাতে ফিল আপ কৰি জমা কৰিব লাগিব। তো যিসকলে মহাবিদ্যালয়ত নামভৰ্তি কৰিছে তেওঁলোকে জুলাই মাহত ফৰ্মখন লাভ কৰিব আৰু যিসকলে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে তেওঁলোকে ছেপ্টেম্বৰ মাহত এই আঁচনিখনৰ যি ফৰ্ম সেই ফৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব। তো ফৰ্মখন লাভ কৰাৰ পিছত আপোনালোকে সেইখন ফিল আপ কৰি জমা কৰিব আৰু তাৰ পিছত আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহে এই যি ধন সেয়া লাভ কৰিবলৈ সক্ষম হ'ব। তো আঁচনিখনৰ যিটো প্ৰথম এমাউণ্ট, ফাৰ্ষ্ট যিটো কিস্তি, সেইটো 11 অক্টোবৰত প্ৰথম যিটো কিস্তি সেইটো আপোনালোকৰ বেংক একাউণ্টত সোমোৱাই দিয়া হ'ব। তো যিখিনি কেণ্ডিডেটে এইবাৰ এপ্লাই কৰিব এই স্কিমখনত, প্ৰায় 2 লাখতকৈ অধিক ছাত্ৰীয়ে এইবাৰ এপ্লাই কৰিব, তো সকলোৰে বেংক একাউণ্টত 11 অক্টোবৰ তাৰিখে প্ৰথম কিস্তিৰ যিটো ধন, হায়াৰ ছেকেণ্ডাৰী সকলৰ বেংক একাউণ্টত 1,000 টকা, ডিগ্ৰী পঢ়ি থকা সকলৰ বেংক একাউণ্টত 1250 টকা আৰু মাষ্টাৰ ডিগ্ৰী কৰি থকা সকলৰ বেংক একাউণ্টত 2,500 টকা 11 অক্টোবৰৰ পৰা লাভ কৰিব। আৰু প্ৰত্যেক মাহে এইদৰে আপোনালোকে 11 তাৰিখে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ যিদৰে পইচা সোমায় সেইদৰে এই স্কিমখনৰো, নিযুত মইনা আঁচনিখনৰ যি ধন সেয়াও আপোনালোকে প্ৰতি মাহে পাই থাকিবলৈ সক্ষম হ'ব। তো আঁচনিখনৰ যেতিয়া ফৰ্ম ফিল আপ আৰম্ভ হ'ব তেতিয়া ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইখিনি মই আপোনালোকক দেখুৱাই দিম। যদি কিবা জানিব লগা আছে আপোনালোকে কমেণ্ট কৰিব। ভিডিঅ'টোত ইমানখিনিয়েই। ভিডিঅ'টো ভাল পালে যদি এটা লাইক কৰিব আৰু আহিবলগীয়া নতুন আপডেটছখিনিৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।